নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম আপোনালোকে যিসকলে চৰকাৰী ঘৰৰ কাৰণে এপ্লাই কৰিছিলে বা আপোনালোকে এতিয়া মানে বৰ্তমান আপোনালোকে কিছুমানে মানে চৰকাৰী ঘৰৰ পইচাটো আপোনালোকে লাভ কৰি আছে বা কিছুমানে চৰকাৰী ঘৰটো উঠাই আছে, সেই মানে আপোনালোকৰ চৰকাৰী ঘৰ কিছুমানে পাই আছে। গতিকে আপোনালোকে এতিয়া বৰ্তমান মানে আপোনালোকৰ যেটো লিষ্ট প্ৰকাশ কৰা হৈছে সেই লিষ্টখনত আপোনালোকৰ কাৰ কাৰ নাম আছে আপুনি চেক কৰিব পাৰিব। আপুনি কেনেকৈ চেক কৰিব পাৰিব আৰু আপোনালোকে কিমান টকা পাব মই ভিডিঅ'ৰ আগলৈকে মই আপোনালোকক জনাই দিম। আপোনালোকে মানে যেটো চৰকাৰী ঘৰৰ মানে যেটো ভেৰিফিকেশন হোৱা লিষ্ট আহিছে ইতিমধ্যে, আৰু আপোনালোকে এই লিষ্টত মানে যিসকলৰ নাম আছে সেইসকলে কিন্তু মানে সোনকালে আপোনালোকে এমাহ বা ডেৰ মাহৰ ভিতৰতে কিন্তু আপোনালোকৰ যেটো প্ৰথম যেটো কিস্তি আছে ৩২৫০০ টকা, এই ৫০০ টকাটো আপোনালোকৰ বেংকৰ একাউণ্টলৈ ট্ৰান্সফাৰ কৰা হ'ব চৰকাৰৰ তৰফৰ পৰা। গতিকে আপোনালোকে যিসকলে মানে যেটো চৰকাৰী ঘৰৰ কাৰণে আপোনালোকে যেতিয়া এপ্লাই কৰিছিলে বা আপোনালোকে আবেদন কৰিছিলে তেতিয়া আপোনালোকে যেটো বেংকৰ একাউণ্ট দিছিলে সেইটো বেংকৰ একাউণ্ট কিন্তু আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত ডিভিডি লিংক কৰাই ৰাখিব। গতিকে মই আপোনালোকক কৈছিলো যে আপোনালোকক মানে এই চৰকাৰী ঘৰটো কিমান টকাৰ হ'ব, এই ঘৰটো আপোনালোকৰ ১,৩০,০০০ টকা হ'ব, যেনেকৈ আপোনালোকে আগতে পাইছিলে ঠিক তেনেদৰে হ'ব। গতিকে মই আপোনালোকক এতিয়া দেখুৱাই দিম যে আপোনালোকৰ কাৰ কাৰ নাম আছে বা আপুনি নিজেও আপোনাৰ মোবাইলৰ জৰিয়তে আপুনি চেক কৰিব পাৰিব যে আপোনাৰ নামটো মানে জিঅ'টেক লিষ্ট বুলি আপোনালোকে আকৌ নাভাবিব যে চৰকাৰী জিঅ'টেক ঘৰৰ লিষ্ট বা এইটো সেইটো আপোনালোকে তেনেকুৱা নাভাবিব। বৰ্তমান মানে যিকেইটা মানে জিঅ'টেক হোৱাৰ আগতে মানে জিঅ'টেক কৰা জীৱিকা সখী ভাইদেউসকলে কৰাৰ আগতে মানে আপোনালোকে যিসকলে দুৰিলক এপ্লাই কৰিছিলে বা আবেদন কৰিছিলে সেইসকলে কাৰণে কিন্তু মানে যেটো লিষ্ট আহিছে লিষ্টত যদি আপোনালোকৰ নাম আছে তেন্তে কিন্তু আপোনালোকে অতি শীঘ্ৰে আপোনালোকে ৩২৫০০ টকা লাভ কৰিব পাৰিব, অৰ্থাৎ আপোনালোকে মানে এখন চৰকাৰী ঘৰ লাভ কৰিব পাৰিব। এতিয়া আপোনালোকে স্ক্ৰীনত লক্ষ্য কৰক মই কেনেকৈ মানে চৰকাৰী ঘৰৰ ভেৰিফিকেশন হোৱা লিষ্টখন কেনেকৈ চেক কৰিব লাগে মই আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে লিষ্টখন চাবলৈ হ'লে প্ৰথমতে আপোনালোকৰ এইটো ৱেবছাইটত আহিব লাগিব। এইটো ৱেবছাইটৰ লিংক আপোনালোকৰ সুবিধাৰ কাৰণে মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম। আপোনালোকে তাতে ক্লিক কৰি এইটো ৱেবছাইটত আপোনালোকে ডাইৰেক্টলি আহিব পাৰিব। এইটো ৱেবছাইটত ডাইৰেক্টলি অহাৰ লগে লগে কিন্তু আপোনালোকৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচটো অ'পেন হ'ব। এনেকুৱা ইণ্টাৰফেচটো অ'পেন হোৱাৰ পিছত প্ৰথমতে আপোনালোকৰ ইয়াত ক্লিক কৰিব লাগিব। প্ৰথমতে আপোনালোকে ওপৰত চাব, প্ৰথমতে আপোনালোকৰ এবাউট আছ বুলি লিখা আছে, তাৰপিছত আপোনালোকৰ আৱাজ শ্বপ বুলি লিখা আছে। আপোনালোকে চিম্পলি এই যেটো আৱাজ শ্বপ আছে আপোনালোকে চিম্পলি আৱাজ শ্বপত এটা ক্লিক কৰিব লাগিব। আপোনালোকে লিষ্টখন চাবলৈ হ'লে আপোনালোকে যেতিয়া আৱাজ শ্বপত এটা ক্লিক কৰিব তেতিয়া কিন্তু আপোনালোকৰ সন্মুখত ৫টা অপশ্যন আহিব। এনেকুৱাকৈ ৫টা অপশ্যন আহিব। প্ৰথমতে ডাটা এন্ট্ৰি, তাৰপিছত ৰিপৰ্ট, FTO ট্ৰেকিং, পেমেণ্ট, পাৰফৰ্মেন্স ইনডেক্স। গতিকে আপোনালোকে মানে যেটো আপোনালোকৰ মানে যেটো লিষ্ট আছে এই লিষ্টখন আপোনালোকে চাবলৈ হ'লে প্ৰথমতে আপোনালোকৰ ৰিপৰ্ট বুলি লিখা আছে, আপোনালোকে চিম্পলি ৰিপৰ্টত এটা ক্লিক কৰিব। যেতিয়া আপোনালোকে ৰিপৰ্টত এটা ক্লিক কৰিব তেতিয়া কিন্তু আপোনালোকৰ ৱেবছাইটটো অলপ লোডিং হ'ব। ৱেবছাইটটো অলপ লোডিং হোৱাৰ পিছত কিন্তু আপোনালোকৰ সন্মুখত মানে যেটো আপোনালোকৰ মানে লিষ্টখন চোৱাৰ কাৰণে আপোনালোকৰ যি মানে তথ্যবোৰ ভৰিব লাগিব সেই বিষয়ে কিন্তু আপোনালোকৰ ইয়াত দিয়া থাকিব। গতিকে আপোনালোকে একেবাৰে লাষ্টত মানে আপোনালোকে স্ক্ৰল ডাউন কৰিব। এনেকুৱাকৈ ইণ্টাৰফেচটো পোৱাৰ পাছত একেবাৰে লাষ্টত ইণ্টাৰফেচটো মানে আপোনালোকে স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰিলে আপোনালোকে এছ নম্বৰত চাব, ইয়াত আপোনালোকৰ এটা অপশ্যন দিয়া হৈছে। এছ নম্বৰত আপোনালোকৰ বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন বুলি লিখা আছে আৰু ওপৰত এছত লিখা আছে ছ'চিয়েল অডিটছ ৰিপৰ্টছ। গতিকে আপোনালোকে চিম্পলি এই বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন আপোনালোকে চিম্পলি ইয়াত এটা ক্লিক কৰিব। যেতিয়া আপোনালোকে ইয়াত এটা ক্লিক কৰিব তেতিয়া কিন্তু আপোনালোকৰ ৱেবছাইটটো আকৌ অলপ লোডিং হ'ব। লোডিং হোৱাৰ পিছত কিন্তু প্ৰথমতে আপোনালোকৰ মানে যেটো ষ্টেট আছে ষ্টেটটো আসামটো আপোনালোকৰ সিলেক্ট কৰিব লাগিব। প্ৰথমতে আসামটো যেতিয়া আপোনালোকে সিলেক্ট কৰিব তেতিয়া কিন্তু আপোনালোকে মানে যেটো সিলেক্ট কৰিব তেতিয়া কিন্তু আপোনালোকৰ ৱেবছাইটটো অলপ লোডিং হৈ আহিব। গতিকে মই এক্সাম্পলৰ কাৰণে মই তাৰপিছত এখন মানে ডিষ্ট্ৰিক্ট মই আপোনালোকক দেখুৱাবৰ কাৰণে এক্সাম্পলৰ কাৰণে এখন মানে ডিষ্ট্ৰিক্ট মই সিলেক্ট কৰিছোঁ। গতিকে আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টটো আপোনালোকে সিলেক্ট কৰিব। তাৰপিছত কিন্তু আপোনালোকৰ তলফালে চাব ৩ নম্বৰত আপোনালোকৰ সিলেক্ট বুলি দিয়া আছে। ৩ নম্বৰত আপোনালোকৰ সিলেক্ট বুলি দিয়া আছে। আপোনালোকে চিম্পলি ইয়াত এটা ক্লিক কৰিব। যেতিয়া আপোনালোকে ইয়াত এটা ক্লিক কৰিব তেতিয়া কিন্তু আপোনালোকৰ মানে যেটো ব্লক আছে আপোনালোকৰ ব্লকটো আপোনালোকৰ সিলেক্ট কৰিব লাগিব। মানে মই এক্সাম্পলৰ কাৰণে মই আপোনালোকক দেখুৱাবৰ কাৰণে মই সিলেক্ট কৰিছোঁ। গতিকে আপোনালোকৰ নিজৰটো আপোনালোকে সিলেক্ট কৰিব। তাৰপিছত কিন্তু আপোনালোকৰ সন্মুখত ৪ নম্বৰটো আহিব আৰু আপোনালোকে সিলেক্টত এটা ক্লিক কৰিব লাগিব। যেতিয়া আপোনালোকে ইয়াত এটা ক্লিক কৰিব তেতিয়া কিন্তু আপোনালোকৰ মানে যেটো গাঁও আছে সেই গাঁওটো আপোনালোকে সিলেক্ট কৰিব লাগিব। আপোনালোকৰ গাঁৱৰ নামটো কি হয় আপুনি আপোনাৰ গাঁৱৰটো আপোনালোকে সিলেক্ট কৰিব লাগিব। যেতিয়া আপোনালোকে সিলেক্ট কৰিব তেতিয়া কিন্তু ৱেবছাইটটো আকৌ লোডিং হ'ব। লোডিং হোৱাৰ পিছত কিন্তু আপোনালোকে একদম লাষ্টত চাব আকৌ সিলেক্ট বুলি লিখা আছে। আপোনালোকে চিম্পলি আকৌ এটা ক্লিক কৰিব। আপোনালোকে মানে
যদি আপোনালোকে 2023 বা 24 চনত এপ্লাই কৰিছিলে তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে 23 বা 24টো আপোনালোকে মানে সিলেক্ট কৰিব লাগিব। যদি 24 বা 25ত কৰিছে তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে 25ত ক্লিক কৰিব। আৰু যদি আপোনালোকে এইটো মানে বছৰত আপোনালোকে হেৰি কৰিছে তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে 25 আৰু 26টো বাছনি কৰিব লাগিব। এতিয়া মই মানে এজনক চাই দিব লাগে, সেইকাৰণে মই মানে 24 আৰু 25টো মই চাই আছোঁ। গতিকে মই 24 আৰু 25টো মই আপোনালোকক চাই দেখুৱাইছোঁ। 24 আৰু 25ত যেতিয়া আপোনালোকে ক্লিক কৰিব, আপোনালোকে কেতিয়া এপ্লাই কৰিছে সেই তাৰিখটো বা আপোনালোকে সেই মানে ইয়াৰটো আপোনালোকে মানে সিলেক্ট কৰিব লাগিব। তাৰপিছত কিন্তু আপোনালোকৰ মানে যিটো মানে আপোনালোকৰ মানে যিটো হেৰি আছে এই আপুনি মানে সেইটো সিলেক্ট কৰাৰ পিছত কিন্তু আপোনালোকৰ এইটো সিলেক্ট কৰাৰ পিছত কিন্তু আপোনালোকে তলফালে চাব আকৌ মানে আপোনালোকৰ সিলেক্ট বুলি লিখা আছে। আপোনালোকে সিম্পলি আকৌ সিলেক্টৰ দ্বাৰা ক্লিক কৰিব। আৰু আপোনালোকে কিহৰ কাৰণে এপ্লাই কৰিছে, প্ৰধানমন্ত্ৰী আৱাস যোজনা বা আপোনালোকৰ বেলেগ কোনোবা আছে IAY নিউ কনষ্ট্ৰাকশ্যন অল চেন্ট্ৰেল স্কিমছ প্ৰাইভেট ট্ৰেভেল গ্ৰুপ 1718। গতিকে আপোনালোকে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ কাৰণে আপোনালোকে হেৰি কৰি আছে। গতিকে আপোনালোকে সিম্পলি ইয়াত এটা ক্লিক কৰি আপোনালোকে এইটো সিলেক্ট কৰি ল'ব। তাৰপিছত কিন্তু আপোনালোকৰ ৱেবছাইটটো লোডিং হ'ব। লোডিং হোৱাৰ পিছত কিন্তু আপোনালোকে ইয়াত এটা অংক কৰিব দিব 17 + 60। ইয়াত কিমান হৈ আছে 87 হৈ আছে। গতিকে আপোনালোকে এই অংকটো আপোনালোকে সিম্পলি এইখিনি জেগাত এটা পাতি দিব। 87টো আপোনালোকে পাতি দিব। যেতিয়া আপোনালোকে পাতি দিব তেতিয়া কিন্তু তলফালে চাব সাবমিট বুলি লিখা আছে। আপোনালোকে সিম্পলি সাবমিটত এটা ক্লিক কৰিব। যেতিয়া আপোনালোকে সাবমিটত এটা ক্লিক কৰিব তেতিয়া কিন্তু আপোনালোকৰ মোৰ কেপচাটো বাৰু ভুল হৈ গৈছে। আপোনালোকে মানে ভুল নকৰিব, যাতে ভুল নহয়। আপোনালোকৰ কেপচাটো মানে ভুল হৈ গৈছে, মই আগত মানে আকৌ মই মাৰি আছোঁ। গতিকে আপোনালোকে সাবমিটত আকৌ ক্লিক কৰিব। যেতিয়া আপোনালোকৰ ক্লিক কৰিব তেতিয়া কিন্তু আপোনালোকৰ ৱেবছাইটটো লোডিং হ'ব। লোডিং হোৱাৰ পিছত কিন্তু আপোনালোকৰ যিটো ভেৰিফিকেশ্যন লিষ্ট আছে সেই লিষ্টখনক যদি আপোনালোকে মানে ডাউনলোড কৰিব বিচাৰে আপোনালোকে ডাউনলোড কৰিব পাৰিব, PDF কৰিব পাৰিব। তাৰপিছত কিন্তু আপোনালোকৰ মানে যিটো মানে মই যিকেইটা মানে সিলেক্ট কৰিছোঁ সেইকেইটাৰ কিন্তু এই লিষ্টখন আহি গৈছে। গতিকে আপোনালোকে চাগে নিশ্চয় গমেই পাইছে যে লিষ্টখন কেনেকুৱা হ'ব বা আপোনালোকৰ নাম সহ মানে এইখিনি জেগাত আপোনালোকৰ থাকি যাব। আপোনালোকে এইফালে চাব নাম সহ কিন্তু আপোনালোকৰ এইখিনি জেগাত আপোনালোকৰ থাকি যাব। সিৰিয়াল নম্বৰ বা BPL নম্বৰটো আপোনালোকৰ থাকি যাব। তাৰপিছত মানে গোটেইখিনি আপোনালোকৰ থাকি যাব। আৰু যদি আপোনালোকে আৰু বিচাৰে তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে এনেকৈ মানে বিচাৰি আপোনালোকৰ নামটো মানে আপুনি উলিয়াব লাগিব। গতিকে আজি ইমানখিনি আছিলে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিব। আৰু আপুনি যদি আমাৰ চেনেলত নতুন আছে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ থাকিল সকলোলৈ। জয় আই অসম।